আহি দেখা পালোঁ যে খেলা খেলি আছে মন যায় ন এইবিলাক ৰাসত কৰোঁ যে আহি আকৌ মই পালোঁ। হেল্ল' এভৰিৱান, আমি এতিয়া গৈ আছোঁ কোকৰাঝাৰলৈ। এতিয়া কবি সন্মিলনৰ অনুষ্ঠানো আছে তাত, আৰু পিকনিক পাৰ্টি এটা হ'ব আৰু আপোনালোকক দেখুৱাম। আৰু মই ভাবিলোঁ যোৱাৰ আগত আনবক্সিং কৰোঁ, এটা বস্তু আনিছিলোঁ কৰা হোৱা নাছিল, সেইকাৰণে বস্তুটো চাওঁ আৰু ময়ো। আৰু এইটো আছে বৰ ধুনীয়াকৈ একদম বেগৰ ভিতৰত দিছে। এইযোৰ হৈছে ছানগ্লাছ, আৰু মই আনিছিলোঁ দুটাই আনিছিলোঁ। সেইটো আৰু এটা আছে মোৰ, সেইটো পেকিঙতে আছে, মই এইটো খোলা নাই আৰু সময়ো নাই, আচলতে দৌৰা দৌৰি হৈছে মোৰ, যাব লাগে। এইযোৰ ছানগ্লাছ, আৰু এইযোৰ ভাল লাগিছেনে ক'ব আপোনালোকে, মোৰ মুখত চাইছেনে। আৰু এইটো ড্ৰেছ কৰিলোঁ, এতিয়া যাওঁ এনেদৰে, আকৌ তাত সলাম। আৰু ভাল লাগিছেনে আপোনালোকে কমেণ্ট কৰিব। আৰু ছানগ্লাছযোৰ পিন্ধি দেখুৱালোঁ, এমাজনৰ পৰা কৰিছিলোঁ মই, আৰু মোৰো ভাল লাগিছে। আৰু বলক আমাৰ লগত। আৰু আজি মই এই ভিডিঅ'টি আজি আপলোড দিম আৰু চাব আপোনালোকে পিছৰ দিনা ব্লগতো, নেক্সট ব্লগত আৰু এটা পাব। আৰু সেয়েহে আজি আপোনালোকক স্বাগতম জনালোঁ ৰাতিপুৱাই বলক। আমি এতিয়া ঘৰৰ পৰা ওলাই আহি বঙাইগাঁও পাৰ হ'লোঁ। কোকৰাঝাৰ পাবলৈ অলপ দেৰি আছে, আৰু একাপ চাহ খাওঁ বুলি সোমালোঁ। আৰু এইকাৰণে এইবিলাক ভাত পানী খাই আহিছোঁ, যেতিয়া খাবৰ মনো লগা নাই, তথাপি অলপ ৰেষ্ট লোৱাৰ কাৰণে অলপ খাওঁ আৰু একাপ চাহ, আৰু গৈ থাকিম, দেখুৱাই থাকিম, চাই থাকিম। ক'ৰ পৰা আহিছে এই কমলাটো? এতিয়া আমি CIT কেম্পাছত সোমালোঁ, আৰু এওঁ এণ্ট্ৰি কৰিব গৈছে গেষ্ট হাউচত, যিহেতুকে ৰাতি থাকিম। আৰু অলপ আমি বাহিৰৰ এইখিনি সময় 2টামান বজাৰ পিছত ফুৰিব যাম, ভাত পানী খাই উঠি। আৰু সেইখিনি বাৰু আপোনালোকক দেখুৱাম, আৰু আপোনালোকে চাব। আৰু কালিৰ পৰিৱেশটো কালি দেখুৱাম, আৰু আজিতো বাৰু আজিয়ে দেখুৱাম, চাব। আমি এতিয়া ধুনীয়াকৈ আহি পালোঁ সোনকালে। চাওক পৰিৱেশটো ইমান ধুনীয়া। এওঁ ফোন কৰি আছে, কণ্টেক্ট কৰি আছে, চাওক। এতিয়া আমি আহি পিনে চাহ খালোঁ, আৰু লগ লাগিছোঁ আমি বৰ্তমান চিনাকি মোক দাদা, আৰু এইফালে আছে আমাৰ মেইন মানুহটো নেদেখালে নেকি আপুনি? নমস্কাৰ, আমি এতিয়া CITৰ এই অতিথিশালাত আছোঁ। ৰায়মনাৰ সদস্যসকল ইতিমধ্যে গোট খাইছে কাইলৈ আমাৰ যিটো কবিতা মেলা আয়োজন হ'ব তাৰ কাৰণে। আৰু আমি অপেক্ষা কৰি আছোঁ দুজনলৈ, কিন্তু যেতিয়া আমি সময় দিছিলোঁ 2 বজাত আমি ওলাব লাগিব, কাৰণ আমাৰ কাৰণে বেলিৰ পোহৰ মাত্ৰ 2 ঘণ্টা আছে। এতিয়া আমি এই CIT গেষ্ট হাউচৰ পৰা আমি এতিয়া ওলাই যাম। আমি কোকৰাঝাৰৰ চহৰৰ কিনাৰেদি এটা বাইপাছ আছে, সেইফালে গৈ আমি চক্ৰশিলা অভয়াৰণ্যৰ মাজেৰে গৈ ধিৰবিল ওলামগৈ। ত' চক্ৰশিলা অভয়াৰণ্যৰ মাজেৰে যোৱাটো এটা বহুত উন্মাদনামূলক এটা দৃশ্য আপোনালোকে দেখা পাব, খুব ভাল পাব। আৰু তাৰ মাজেৰে গৈ থাকি আমি শেষত গৈ ধিৰবিল, তাৰ অৱশ্যে যোৱাৰ আগতে আমি তাত বন বিভাগৰ এটা অফিচ আছে, বন বিভাগৰ খণ্ড বন বিভাগৰ অফিচ আছে, তাতে আমি সোমাম, যাৱতীয় কথাবিলাক অলপ কথা পাতিব লাগিব। সেইকাৰণে আহক আমাৰ লগত। এতিয়া আমি যাব ওলাইছোঁ, গতিকে বাইদেউক লগ পালোঁ, আৰু একেলগে আমি জাৰ্ণি কৰিম। এখন ফটো উঠিলোঁ আমাৰ লগত। বলক আজিৰ দিনটো দেখা পাব আৰু বলক। আমি এতিয়া এই চৰাইখোলা অভিমুখে CITৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ গাড়ীত আচলতে 7জনতকৈ বেছি বহিব নোৱাৰে, কিন্তু আমি 9জনকৈ উঠাই এটা ট্ৰেফিক আইন ইতিমধ্যে ভংগ কৰিছোঁ। কিন্তু নিয়ম আমাৰ সেই নিয়ম ভাঙি আমি আজি এই 2026 চনৰ নতুন বছৰৰ প্ৰথম সপ্তাহত চক্ৰশিলা অভয়াৰণ্যৰ অভিমুখে যাত্ৰা কৰিছোঁ। আমাৰ গাড়ীত ইতিমধ্যে
বহুত কেইজন মানুহ আছে বিভিন্ন জেগাৰ পৰা আহি উপস্থিত হৈছে আৰু অলপ পিছত আমি চৰাইখোলা অভিমুখে যাত্ৰা কৰিম অলপ পাম আজি অকমান বাইদেউ খিনাব পুৰা হেঁচা আমি এই চক্ৰশিলাৰ কাষেদি আমি এখন কাঠনিৰ মাজেদি এতিয়া গৈ আছোঁ আৰু অলপ পিছতে আমি চক্ৰশিলা অভয়াৰণ্যত প্ৰৱেশ কৰিম আচলতে দৰাচলতে এইখিনিও চক্ৰশিলা অভয়াৰণ্যৰ অন্তৰ্গত এখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে পৰে গতিকে এই ৰাস্তাটোতে দামোদৰপুৰ যাব পাৰি চলগুচা হৈ তাৰপিছত বিলাচীপাৰা গৌৰাং আমি আহি আছে এই খৰি খেতি কৰিলে অপূৰ্ব দৃশ্য হয় তাৰমানে এইবাৰ খৰি খেতি কৰা নাই দূৰে দূৰে কৰিছে আৰু এইটো আমি যিটো আহিছোঁ বাওখাংগুৰি পাহাৰৰ এৰি থৈ আহিলোঁ আৰু সোঁফালে কি কয় এইটো গাঁওখনটো দেখিলে আৰু এই যে কৰ্ণাৰটো দেখিলে নহয় এই বন বিভাগৰ অফিচ তাৰ পৰা পেৰাগ্লাইডিঙৰ কাৰণে টিকেট পায় তাতে পেৰাগ্লাইডিং কৰিব পাৰি এতিয়া মানে বন্ধ কৰিছে বিৰাট ভাল লাগিছে দেই খেলা খেলি 20 টকা এয়া ধীৰবিলত সোমাই আমি চালোঁ বনভোজস্থলী আহি দেখা পালোঁ যে খেলা খেলি আছে মন যায় ন এইবিলাক হাতত কৰোঁ যে আহি আকৌ মই পালোঁ 3 নম্বৰত মোৰ কাৰণে বহুত লাকি এয়া হেপী নিউ ইয়াৰ আজি 3 জানুৱাৰী 3 জানুৱাৰী তথাপি নতুন বছৰত এইটো পালোঁ আৰু খেলা খেলি ভাল লাগিল মুৰ্গী পোৱা গ'ল মুৰ্গী লটাৰীৰ মুৰ্গী লৈ আহিলা বাপৰে বাপ বাহ আমি এতিয়া অকণমান বিৰতি লৈছোঁ তাৰ লগতে চাহ চিৰা
আমি চিৰা খাইছোঁ, সেইফালে খাইছে ভুজিয়া। চিৰা ভাজিত যিমান বেছি। নাই ইয়াৰ পৰা ল'ব আমাৰ ৰাইমনা সদস্যসকল আমি এতিয়া ধীৰবিলৰ এটা দৰ্শন চূড়াত উপস্থিত হৈছোঁ। ইতিমধ্যে আমি বনভোজস্থলীৰ পৰা আহি আমাৰ পিছফালে চক্ৰশিলা অভয়াৰণ্য, সন্মুখত প্ৰকাণ্ড ধীৰবিল, ইয়াৰ প্ৰায় 500 হেক্টৰ ভূমি জলভূমি আগুৰি আছে। আৰু এই ধীৰবিলৰ চাৰিওফালে এতিয়া দেখা গৈছে যে মানুহবিলাক খেতি বাতি আৰম্ভ কৰিছে, যাৰ কাৰণে ধীৰবিলৰ জলৰ পৰিমাণটো লাহে লাহে কমি আহি আছে। কিন্তু এইখন বিলতে 1992-93 চনৰ পৰা আমি কাম কৰিছোঁ। ইয়াতে জলজ ছবিৰ চৰাইৰ গণনা কৰিছিলোঁ। 2002 চনমানতো ইয়াত গণনা কৰা হৈছিল। তেতিয়া বহুত চৰাই আছিল, একেলগে আমি প্ৰায় 56 বিধ চৰাই দেখা পাইছিলোঁ। কিন্তু এতিয়া আজিৰ দিনত এতিয়া নিয়মমতে পৰিব্ৰজক চৰাইবিলাক, পৰিভ্ৰমী চৰাইবিলাক আহিব লাগে। আপোনালোক যদি মন কৰে গোটেই বিলখনত এটাও পৰিভ্ৰমী চৰাই নাই। এইখিনি সময়ত ইতিমধ্যে হাঁহবিলাক ইয়াতে থাকিব লাগিছিল। কিন্তু যিটো বনভোজস্থলীৰ যিটো হুলস্থুল, যিটো মানুহৰ যিটো এতিয়া দৌৰাত্ম, সেইটোৰ কাৰণে এতিয়া যদিও এটা পৰ্যটনথলী হৈছে, কিন্তু পৰ্যটনথলীটো আমাৰ ইকো টুৰিজিম হোৱা নাই। যাৰ ফলত এতিয়া যিবিলাক বনৰীয়া হাঁহ বা যিবিলাক পৰিভ্ৰমী চৰাই, সেইবিলাকৰ বহুত অভাৱ আমি দেখা পাইছোঁ। আগৰ ধীৰবিলত অকল বিখ্যাত আছিল চৰাইৰ কাৰণে, যদিও হয়তো ধীৰবিল ইয়াৰ মাছৰ কাৰণে বিখ্যাত। ইয়াৰ যিবিলাক পুঠি মাছ আছে, পুঠি মাছ আমি আচলতে বাৰিষা যেতিয়া উজান হয় তেতিয়া আমি সেন্দুৰীয়া দেখা পাওঁ। কিন্তু ইয়াত পুঠি মাছ প্ৰায় সকলো সময়তে ৰংচোৱা এটা আভা থাকে। ইয়াৰ কৰতি মাছ যিটো কয়, চাপিলা বুলি কয় বহুতে, সেইটো বিৰাট সোৱাদ ইয়াত। কাৰণটো হ'ল এই বিলখনৰ লগত ব্ৰহ্মপুত্ৰৰ এটা সৰু সুঁতি চেনেল মানে কানেক্টেড, অলপ সংলগ্ন হৈ আছে। ফলত ইয়াৰ হাইড্ৰলজি যিটো, সেইটো অলপ বেলেগ ধৰণৰ, বিচিত্ৰ ধৰণৰ। বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী ইয়াত সোমায় আৰু ইয়াৰ পৰা ওলাই যায়। গতিকে সেই বাৰিষা ব্ৰহ্মপুত্ৰৰ পানীৰ লগতে মাছ সোমায়, ইয়াতে মাছেৰ প্ৰজনন হয়। সাধাৰণতে বিলত ৰৌ মাছবিলাকৰ প্ৰজনন হয়, কিন্তু ইয়াতে এই যিহেতু সোঁত বয়, ইয়াতে প্ৰজনন হয়। গতিকে ইয়াত বিলখনত প্ৰচুৰ পৰিমাণে মাছ, ইয়াতে বিভিন্ন প্ৰজাতিৰ মাছ ইয়াতে পোৱা যায়। আমি আচলতে ৰাইমনাৰ এটা অংশ বিশেষ, এটা পাৰ্শ্ব এটা ভ্ৰমণ হিচাপে আমি গণ্য কৰিব লাগে। আমাৰ যিহেতু আমি আগতে কৈছিলোঁ যে ৰাইমনালৈ যিবিলাক একদিন আগত আহিব তেওঁলোকে এইটো উপভোগ কৰিব পাৰিলেহেঁতেন। গতিকে আমাৰ সকলো সদস্যকে মই স্বাগতম জনাইছোঁ আৰু ধন্যবাদ যাচিছোঁ যে আমাক সহায় কৰাৰ কাৰণে। আছে কলৰ বাকলি এইটো নেচাৰোপেথি, এইটো মানে স্বাস্থ্য স্কিন ভাল হ'ব। এইটো চালক মই কল খাওঁ যদি সুধিব খোজে মোৰ চালকে খোজে। গানটো বজাই দিলে হ'ল নেকি? গানটো বজাই দিলে ভাল হ'ব। ভিডিঅ' কোনে কৰি আছে?